মানুহৰ গতি তিনি প্ৰকাৰৰ আছে, অধোগতি, স্থিৰ গতি আৰু ঊৰ্ধ্বগতি। আৰু এই গতি তিনিটা গতি মানুহৰ শৰীৰটো পাই সলনি কৰিব পাৰে বুলি কৈছে। লক্ষ্য কৰিব কেনেধৰণে। স্থিৰ গতি, অধোগতি। স্থিৰ গতি হৈছে আপুনি মই ইহ সংসাৰলৈ আহি যিখিনি কৰ্ম কৰিম, সেই সৎকৰ্মখিনিৰ দ্বাৰা আকৌ যাতে নৰমনুষ্য যদি শৰীৰ পাওঁ, তেতিয়াহ'লে এইটোক স্থিৰ গতি বুলি কৈছে। তাৰমানে আপুনি মই সমান লেভেলত আছোঁ, সমান যোনিত জন্মগ্ৰহণ কৰিছোঁ। তাৰ তলত যদি আমি বেয়া কৰ্ম, বেয়া অপৰাধখিনি কৰি পেলাই যদি আমাৰ জীৱটো এটা নৰক যোনিত জন্মগ্ৰহণ কৰোঁ, তেতিয়াহ'লে সেইটো অধোগামী বুলি কৈছে, অধোগতি। তাৰমানে তমোগুণী শৰীৰত যদি জন্মগ্ৰহণ কৰিছোঁ, কুকুৰ মেকুৰী গৰু ছাগলী বিভিন্ন ধৰণৰ তমোগুণী শৰীৰত জন্মধাৰণ কৰিছোঁ, তেতিয়াহ'লে সেইটো অধোগতি বুলি কৈছে। তাৰমানে মনুষ্য শৰীৰটো পাই আমি ঊৰ্ধ্বগতি হ'ব লাগিছিলে, ঊৰ্ধ্বগতি নহয় অধোগতি হ'লোঁ। তাৰপিছত কৈছে ঊৰ্ধ্বগতি। ঊৰ্ধ্বগতিটো হৈছে যে আপুনি মই ইহ সংসাৰত থাকি সৎকৰ্ম কৰি, ভাল কৰ্ম কৰি, ঈশ্বৰৰ সেৱা কৰ্ম কৰি আমাৰ জীৱটো ঊৰ্ধ্বগামী হ'ব, অৰ্থাৎ প্ৰভু ভগৱন্তৰ ওচৰলৈ যাব, হয়নে? বৈকুণ্ঠ প্ৰাপ্তি হ'ব, সেইটোক ঊৰ্ধ্বগামী বুলি কৈছে। গতিকে এই তিনিটা বস্তু আপোনাৰ মোৰ হাততে আছে।